আজি ৰাতিপুৱাই ৰান্ধিলোঁ দিনটোৰ কাৰণে। এয়া অকণমান ফ্ৰাই কৰিলোঁ, আলু, স্কোৱাছ আৰু ভাতকেৰেলা। তাৰপিছত নেমু, জলকীয়া আৰু দিনটোৰ কাৰণে যিহেতু ৰান্ধিছোঁ, ভাবিছে চাগে ইমান গৰম, তাতে আকৌ দিনটোৰ কাৰণে ৰান্ধি এইবোৰ আৰু কেনেকৈ খাব, গোন্ধাই যাব নহয়নে? কিন্তু উপায় নাই, নুগোন্ধাই বাৰু, আৰু নুগোন্ধোৱাকৈ ৰাখিব লাগিব যিহেতু দিনটো নাথাকিমেই। এয়া এখনেই ৰান্ধিছোঁ, দালি অলপমান দি দিছোঁ, লগতে স্কোৱাছ আৰু আলু দি বিলাহী দি এখনেই ৰান্ধি দিছোঁ, যাতে ভাতৰ লগত ধুনীয়াকৈ খাব পাৰি আৰু এনেকৈ ৰান্ধিছোঁ। তাৰপিছতে এয়া অকণমান ফ্ৰাই কৰিছোঁ, ভাত, নেমু, তাৰপিছত জলকীয়া, সিমানেই আৰু। এয়া অফিচত আহি পালোহি, ইমান বেছি ভাগৰ লাগে নহয়, অলপমান খোজকাঢ়িলে আজিকালিচোন বহুত বেছি ভাগৰুৱা নিচিনা লাগে, একেবাৰে অন্তকণ্ঠ শুকাই গৈছে, মানে পানীখিনি ভালকৈ অলপ খাই লৈছোঁ। তাৰপিছত কাম কৰি থকাৰ মাজতে কিবাকিবি খাই থাকিবলৈ মন যায়, যেনেকৈ ঘৰত থাকিলে কিতাপ পঢ়ি থাকিলে বা কিবা কাম কৰি থাকিলেও মাজে মাজে অকণমান ভোক লাগে, কিবা খাবলৈ মন যায়, সেইকাৰণে ঘৰৰ পৰা লৈ যোৱা সেয়া বুট মগু খাই আছিলোঁ। তাৰপিছত এয়া 2-2:30 বজাত টিফিন খালোঁহি আৰু। আজি পিছে কি কৰিলোঁ অকণমান এনেই ভিডিঅ' কৰি থৈছিলোঁ, মানে এনেইতো ডিউটি থাকিলে ডিউটিৰ সময়খিনিতো ভিডিঅ' কৰা নাযায় বাৰু, এইটো কৰাটো উচিতো নহয় বুলি ভাবোঁ, গতিকে এনেই খোৱাৰ টাইমতেই খোৱাখিনিয়ে ভিডিঅ' কৰিলোঁ আৰু অকণমান। এয়া খাই আছোঁ 2:30 বজাত, তাৰপিছত খাই বৈ আকৌ কামত ধৰিবই লাগিব। এয়া ঘড়ীটো দেখিছে, 2:30 বাজিছে। তাৰপিছত খাই বৈ উঠি আকৌ ধুনীয়াকৈ একদম কাম বন কৰি 5:30, 5:45 মানত অফিচৰ পৰা ওলাই দিলোঁ।